নলবাৰীত জি উঠিল মৃত ব্যক্তি। এজন দুজন নহয় শ শ মৃত ব্যক্তিয়ে প্ৰদান কৰিলে ভাষ্য। নলবাৰীত নিৰ্বাচন আয়োগৰ আজব কাণ্ড, জীৱিত ব্যক্তিক সজালে মৃত। ভোটদানৰ পৰা বঞ্চিত এনে বহু মৃত বুলি ঘোষিত লোকে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। মঙলবাৰে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সামৰণি পৰিল। এই নিৰ্বাচনৰ সময়তে ঘটিছে এক আজব ঘটনা। ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বালিতাৰা গাঁও পঞ্চায়তৰ বালিতাৰা দিব্যবন্তী হাইস্কুলত থকা ২৫ নং ভোট কেন্দ্ৰত হৈছে এই ঘটনা। কেৱল এয়াই নহয়, নলবাৰীৰ বহু ভোটগ্ৰহণ কেন্দ্ৰত ঘটিল অনুৰূপ ঘটনা। বহু জীৱিত ব্যক্তিৰ নাম সন্নিৱিষ্ট নহল ভোটাৰ তালিকাত, যাৰ বাবে বহু লোক ভোটদানৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। জীৱিত লোকক ঘোষণা কৰা হ'ল মৃত বুলি। ভোটদানৰ পৰা বঞ্চিত বহু লোকে উজাৰিলে ক্ষোভ। আজি ৰাতিপুৱা যেতিয়া আমি বালিতাৰা দিব্যবন্তী হাইস্কুলৰ পুলিনৰ পৰা আমি নম্বৰ ল'ব যাওঁ, তেতিয়া কৈছে কি আপোনাৰ ভোটটো ডিলেটেড হৈছে, আপোনাক মৃত বুলি ঘোষণা কৰা হৈছে, আপুনি ইয়াত ভোটদান কৰিব নোৱাৰে। তাৰপিছত মই গ'লোঁ, যাই পেলাই মোৰ সহকৰ্মীবিলাকক জনালোঁ যে মোক যাতে ভোটটো দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। তেখেতসকলে কৈছে অহা বিধানসভালৈকে মানে তুমি অপেক্ষা কৰিব লাগিব। গতিকে অহা 5 বছৰলৈকে মই অপেক্ষা কৰিলে মোৰ ডকুমেণ্টবিলাক, মোৰ ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত মোৰ বহুত অসুবিধা আহি পৰিব। সেইকাৰণে মই আপোনালোকৰ সহায় ল'বলগীয়া হৈছে। গতিকে আপোনালোকৰ যোগেদি মোৰ ডকুমেণ্টবিলাক যাতে একো অসুবিধা নোহোৱাকৈ নিজৰ হাত কৰি ল'ব পাৰোঁ, তাৰে কাৰণে আপোনালোকক কি কৰিছে, মানে তেওঁলোকে কি বুলি কৈছে, মানে কি ষ্টেম্প মাৰি দিছে? ষ্টেম্প মাৰি দিছে যে আপোনালোকে মৃত, আমি জীৱিত থকা ব্যক্তি দুজনক আমি মৃত বুলি ঘোষণা কৰি তেখেতসকলে আমাৰ প্ৰতিচ্ছবিত ষ্টেম্প মাৰি দিছে, মৃত বুলি ঘোষণা কৰিছে। তেতিয়া মই ওচৰত আমাৰ 25 নম্বৰ ভোট কেন্দ্ৰ বাওহাটত আমি দিওঁ, 25 নম্বৰ ভোট কেন্দ্ৰত। 25 নম্বৰ ভোট কেন্দ্ৰ বালিতাৰা দিব্যবন্তী হাইস্কুল, দিব্যবন্তী বালিতাৰা ছোৱালী হাইস্কুল, বালিতাৰা দিব্যবন্তী হাইস্কুল। 25 নম্বৰ 25 নম্বৰ আমি 25 নম্বৰ। আজি নিৰ্বাচনী আয়োগৰ দ্বাৰা যিটো ভুল বুলি আমি প্ৰমাণিত কৰিলোঁ, শিখামণি বৰ্মন কলিতা আৰু ৰঞ্জিত কলিতা জীৱিত অৱস্থাতে মৃত সজালে। এনেকুৱা হয়তো আকৌ এই চেণ্টাৰতে আমাৰ বহুতকেইজন আছে জীৱিত মানুহ ডেড বুলি ঘোষণা কৰিছে, য'ত ভোটদানৰ পৰা বিৰত থাকিছে। সেইটোত আমি বালিতাৰা সচেতন ব্যক্তি হিচাপে আমি আচলতে মৰ্মাহত হৈছোঁ। আৰু এই অভিযোগটো পোৱাৰ লগে লগে আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই পৰিয়ালটোৰ লগত যিখিনি মানুহ জীৱিত হৈ আছে বা মৃত বুলি ঘোষণা কৰিছে, সেইখিনি মানে সুফল পোৱাৰ কাৰণে আমি ৰাজহুৱাভাৱে নিৰ্বাচনী আয়োগক এইটো যাতে আগন্তুক নিৰ্বাচনত যাতে এই জীৱিত ব্যক্তিসকলে ভোটদান দিব পাৰে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে আমি প্ৰশাসনক আমি কৰজোৰে অনুৰোধ কৰিছোঁ। শিখামণি বৰ্মন কলিতা আৰু ৰঞ্জিত কলিতাই আজি পুলিং চেণ্টাৰত যাই তেওঁলোকে ভোটটো দিব নোৱাৰিলে। তেওঁলোকৰ ভোটটো ৰিজেক্ট মানে ডেড বুলি ঘোষণা কৰিছে। তেওঁলোকে ঘূৰি আহি আজি এতিয়ালৈকে তেওঁলোকে একো ব্যৱস্থা কৰিব নাপায় আপোনালোকক নিমন্ত্ৰণ কৰি ইয়াত কথাখিনি অৱগত কৰিব বিচাৰিছে। তাৰ মূলৰ কাৰণে হৈছে এইটো আমি নাজানো, কিন্তু ভোট দিব পোৱা নাই, এইটো আমাৰ দুখ লাগিছে। যিটো ঘটনা ঘটিল এইটোতো নিৰ্বাচনী আয়োগৰে নিশ্চয় হ'ব। কামটো কাৰ পৰা হৈছে ইমানটো ময়ো নাজানো, কিন্তু মই সাধাৰণভাৱে মানে উপলব্ধি কৰিছোঁ যে এইটো নিৰ্বাচনী আয়োগৰ ভোটাৰ তালিকাত তেওঁলোকৰ নামটো কিয় ডেট বুলি লিখি দিলে, বোধহয় এইটো তেওঁলোকৰে কৰ্মটো হৈছে। ধমধমাৰ পৰা ৰাজু শৰ্মাৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।